ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ নিমিলা অংক। ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ সহায় বিচাৰিছে AIUDF-এ। ৰাজ্যসভাৰ সাংসদ হোৱাৰ মন বদৰুদ্দিন আজমলৰ। 16 মাৰ্চত ৰাজ্যসভাৰ 3খন আসনৰ নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অসমত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। অসমকে ধৰি 10 ৰাজ্যৰ 37খন আসনৰ বাবে 16 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন। ইয়াৰে অসমৰ 3খন আসনৰ বাবে হ'ব নিৰ্বাচন। অসমৰ ৰাজ্যসভাৰ 7 সাংসদৰ ভিতৰত এপ্ৰিলত ম্যাদ উকলিব বিজেপিৰ ৰামেশ্বৰ তেলী, ভুৱনেশ্বৰ কলিতা, লগতে খালী হ'ব বিৰোধীৰ অজিত কুমাৰ ভূঞাৰ আসন। বিৰোধীৰ অংক নিমিলাৰ বাবে এই নিৰ্বাচন জয়ৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে। তাৰ বিপৰীতে শাসকীয় পক্ষৰ 3খন আসনতে জয়ৰ সম্ভাৱনা অধিক। জয়ৰ সম্ভাৱনা ক্ষীণ হলেও AIUDF-এ ৰাজ্যসভাৰ বাবে সমৰ্থন বিচাৰিলে কংগ্ৰেছৰ। কংগ্ৰেছক যোৱাবাৰৰ ঋণ উভতাই দিয়াৰ আহ্বান AIUDF-ৰ। অজিত কুমাৰ ভূঞাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰোঁতে সমৰ্থন দিছিল আজমল বাহিনীয়ে। এইবাৰ বদৰুদ্দিন আজমলক প্ৰক্ষেপ কৰিবলৈ AIUDF-ক লাগে কংগ্ৰেছৰ সমৰ্থন। যে ৰাজ্যসভাত যি আসন খালী হৈ আছে, যিহেতু কংগ্ৰেছৰো অকলে সংখ্যা নাই, তেখেতসকলে কোনো এজন ব্যক্তিক অকলে নিৰ্বাচিত কৰাৰ কাৰণে আমি কংগ্ৰেছ আৰু AIUDF যদি যৌথভাৱে CPM একেলগে লৈ যৌথভাৱে যদি আমি এজন কেণ্ডিডেট দিওঁ, নিশ্চিতভাৱে 3খন আসন আমি পাম। কংগ্ৰেছক আমি বহুবাৰ সহায় কৰিছোঁ। সেই গতিকে কংগ্ৰেছৰ পৰা আমি বিচাৰিছোঁ যে এইবাৰ কংগ্ৰেছ আৰু AIUDF মিলি মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ মাননীয় সভাপতি, এজন যোগ্য পাৰ্লিয়ামেণ্টেৰিয়ান, তেখেতক যদি আমি ৰাজ্যসভালৈকে পঠাওঁ, উত্তৰ পূৰ্বাঞ্চল বিশেষভাৱে অসমৰ কাৰণে বহুত ভাল কাম হ'ব। বৰ্তমান কংগ্ৰেছৰ বিধায়ক আছে 20 গৰাকী। AIUDF-ৰ বিধায়ক 16ৰ পৰা নামি হুইপমনা বিধায়ক ৰলগৈ 11 গৰাকী। লগতে ৰাইজৰ দলৰ 1, CPI-ML-ৰ 1 গৰাকী, সকলো মিলালে সংখ্যা হৈ গৈ 33। এই সংখ্যাৰ পৰা চাবলৈ গ'লে বিৰোধীয়ে এখনো আসনত জয়লাভ কৰিব নোৱাৰে। এইবাৰ যদি বিৰোধীয়ে এখনো ৰাজ্যসভাৰ আসন লাভ নকৰে, তেন্তে অসমৰ পৰা ৰাজ্যসভাত নাথাকিব বিৰোধী দলৰ এজনো সাংসদ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।